দুটা সন্তান ভালে আছিলে। অৰুণাচল গৈছিলে, গৈ এমাহ নিচিনা কাম কৰিছিলে। কাম কৰাৰ পিছতে হঠাৎকৈ তাৰ পৰা খবৰ আহিল যে তোমাৰ ল'ৰা দুটা কি বেমাৰ হ'ল, কাম চাম কৰিব নোৱাৰে, এইবিলাক লৈ যোৱা। পিছতে মই কৈছোঁ আৰে মোৰ ঘৰৰ পৰাতো ভালেই গৈছে, এতিয়া বেমাৰ কেনেকৈ হ'ল, আগৰ তেনেকৈ আছিলে নেকি? মই কৈছোঁ না, আগতে তেনেকৈ নাছিলে, কোনো ধৰণৰ বেমাৰ নাছিলে, আৰুতো কেইবাৰমান গ'ল, সিহঁতে কাম কৰি আহিল, ভালেই আহিল, এইবাৰ কি হ'ল? পিছতে দেখোঁ সঁচাকৈ মই সিহঁতে ভিডিঅ' কল কৰি দেখালে, সিহঁতে দুটাও বেকি গ'ল। এইটো কমৰ বেকাই হৈ গ'ল, এইটো গাৰ বেকা হৈ গ'ল, ডিঙি বেকাই হাতে খোজকাঢ়ে, যাব নোৱাৰে। পিছতে মই কৈছোঁ তই ঘৰত পঠাই দিয়ক, তেতিয়া অৰুণাচলৰ পৰা ঘৰত পঠাই দিলে। পিছতে মই আহি চিকিৎসা কৰিছোঁ, কবিৰাজ ধৰিছোঁ, ডক্টৰ দেখালোঁ, ডক্টৰ বেজি দিলে, কৈছে ভাল হৈ যাব। কোনো ক'ত একো হোৱা নাই। কবিৰাজো দেখাইছোঁ, কবিৰাজে ভাল হৈ যাব কৰি এতিয়া এনেকৈ এদিন দুদিন কৰি বছৰ হৈ গ'ল। বছৰ হোৱাৰ পিছতে এতিয়া যি টকা আছিলে মোৰ, চব পইচাখিনি বিক্ৰী কৰি চব মই শেষ কৰি গৰু ছাগলী বিক্ৰী কৰি যি টকা আছিলে চব সিহঁতৰ পিছতে লগাইছোঁ। দুই ভাই ককায়ক কবিৰাজক দিছোঁ, ডাক্তৰক দিছোঁ, এইটো কোনো কাম নহ'ল। কিয়নো মই দিন হাজিৰা কৰি খাওঁ, মজুৰি কৰি খাওঁ, এতিয়া মই উপায় নাইকিয়া হৈ গ'ল। এতিয়া মই চলিবলৈ টকা পইচা চব আদায় হৈ গ'ল। এতিয়া সিহঁতে এটা সহায় সহযোগ কৰিবলৈ আপোনাৰ ৰাইজৰ ওচৰত অনুৰোধ জনালোঁ, অলপ সহায় সহযোগ যাতে কৰে। এতিয়া ডাঙৰ গুৱাহাটী লৈ গ'লেতো বহুত টকাৰ দৰকাৰ, এতিয়া ইমান টকা মই ক'ত পাম? ই ডাক্তৰে ক'লে যেন বাহিৰত লৈ যাব লাগিব, বাহিৰত লৈ গ'লেতো বহুত টকাৰ দৰকাৰ, ইমান টকা আমি ক'ত পাওঁ? গৰীয়া মানুহ, লোকৰ মাটিত থাকোঁ, আমাৰ নদী চব লৈ গ'ল। এতিয়া মাটি চাটি আমাৰ একো নাইকিয়া হ'ল। আপুনি অনুৰোধ কৰিলোঁ চবে অলপ মোক সহায় যাতে কৰে। খোজকাঢ়িব পাৰি না, দিনভৰ শুই থাকে ঘৰতে, খোজকাঢ়িব নোৱাৰে, চাইকেল লৈ যাব নোৱাৰে, ৰাস্তাত পৰি যায়, খোৱাটো ভালকৈ খাব নোৱাৰে, হাতৰ পৰা থাল পৰি যায়, ভাতৰ থালি পৰি যায়, এনেকুৱা অৱস্থা, বহি শান্তি নাপায়। আপুনি মোলৈ ঘূৰা চাওক। ডাঙৰটো হ'ল মেৰাজুল ইছলাম, সৰুটো হ'ল চিৰাজুল ইছলাম। এটা বয়স হ'ল 18 আৰু ডাঙৰটো হ'ল 20 বছৰ। মানে তুই ভাই ককাই? ভাই ককাই। কি বেমাৰ হৈছে ডাক্তৰ ক'ব নোৱাৰে নেকি? ডাক্তৰকো ধৰিব পৰা নাই এতিয়াও। যেতিয়া মেডিকেলত